সমিতিখন গঠন কৰা হৈছে আৰু আমি ইয়াত সদস্য সংখ্যা বৃদ্ধি কৰি আৰু আজি আমাৰ মাজত আছিল বৈকুণ্ঠ কলিতা ডাঙৰীয়া জ্যেষ্ঠ সমাজসেৱক আমাৰ ছেক্ৰেটাৰী আমাৰ গোপাল মন্দিৰৰ ছেক্ৰেটাৰী মহিলাই জিতেন কলিতা দাদা আৰু আমাৰ সদস্যখিনিৰ লগতে ইয়াৰ গোটেইখিনি আই মাতৃ মহিলাৰ ঘৰে ঘৰে এইখিনি গোটেইখিনি আমাৰ মাজত আজি উপস্থিত আছিল তো আমি সমিতিখন গঠন কৰিলোঁ আজি নকৰি লগতে এটা অধিৱেশনো আমি হেৰি কৰিলোঁ নামীয়াৰ যিখিনি আছে সেইখিনি নাম আমি এটা আয়োজন কৰিছোঁ তেওঁলোকক আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ সংগঠনৰ কাৰণে তেওঁলোকক মানপত্ৰ গতিকে তেওঁলোকৰ যিখিনি আমাৰ সুবিধা আমি এইখিনি সহায় কৰিব চেষ্টা কৰিম আমাৰ সংগঠনৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত 2017 চনতে গঠন হৈছিল প্ৰভুদানন্দ গিৰি ডাঙৰীয়া ইয়াৰ হৰিদ্বাৰৰ তেখেত আন্তঃৰাষ্ট্ৰীয় গোপাল মণ্ডল নামৰ আমাৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ হিন্দু সংগঠন হিন্দু ৰাইজ আৰু হিন্দু যিখিনি আছে এইখিনি আমি একত্ৰিত কৰা ইয়াৰ লগতে সংগঠনটো বহুত আছে গতিকে আমাৰ যিখিনি ইমান সংগঠন আছে আমি সকলোবিলাকৰে উদ্দেশ্য প্ৰধানত উদ্দেশ্য হ'ব আমি হিন্দু যিখিনি আমাৰ জনগণ যিখিনি আছে আমাৰ সেই সংগঠনবিলাকৰ লগতে আমি গোটেই জনগণক আমি একত্ৰিত কৰি আমি হিন্দু সমাজক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ বা আমি যিখিনি এতিয়া পৰৱৰ্তী পৰ্যায়ত আমাৰ যিবিলাক সেই চলি আছে তো আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ আমাৰ মুখ্য উদ্দেশ্য হ'ব আমাৰ হিন্দু সমাজক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।